তো গাইজ ফাইনেলি ফেচবুকৰ পৰা ফাৰ্ষ্ট পেমেণ্ট পাই গ'ল আৰু কিমান টকা পালোঁ আৰু সেই টকাৰে কি কৰিলোঁ আৰু এই দিনটোৰ বাবে মানে বহুত দিন ধৰি অপেক্ষা কৰি আছিলোঁ আজি আৰু ফাইনেলি আজি এই দিনটো আহি পালে। তেনেহ'লে বলক আজি ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। হে গাইজ আসসালামু আলাইকুম, মাই চেল্ফ মফিছুদ্দিন এণ্ড ৱেলকাম টু মাই আনাদাৰ মিনি ব্লগ ভিডিঅ'। তো গাইজ আপোনালোকে ইতিমধ্যে মোৰ ফেচবুক পইণ্ট চাইছিলে যে মই ফেচবুকৰ পৰা ফাৰ্ষ্ট পেমেণ্ট পাইছোঁ বুলি, আৰু বহুতে তাত কমেণ্ট কৰি কৈছে যে ভাই কিমান টকা পালা আৰু এই টকাৰে কি কৰিলা। তো এইটো আজি এই ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। তো গাইজ যিহেতু ফেচবুকৰ পৰা ফাৰ্ষ্ট পেমেণ্ট পাইছোঁ আৰু ভাবিলোঁ এই আনন্দটো মানে অকলে কৰিলে নহ'ব, নহ'লে পিছত লগৰবোৰে ক'ব ফাৰ্ষ্ট পেমেণ্ট পালি কিন্তু এটা বিস্কুটো খুৱাব নোৱাৰিলি। সেইকাৰণে আজি ইহঁতক লৈ গৈ আছে আমাৰ ইফালে থকা PSC বজাৰলৈ। আৰু গাইজ ইফালে ফাইনেল আহি পালোঁ PSC বজাৰ, আৰু এই বজাৰত এখন মানে চাহৰ দোকান আছে যাৰ লগত আন কোনো দোকানৰ তুলনা নহয়। ইয়াৰ গৰম গৰম পুৰি, চিঙৰা, গজা আৰু চাহ সঁচাকৈ টেষ্ট কি কম, এবাৰ খালে বাৰে বাৰে খাবলৈ মন যায়। আৰু ইফালে আহি আমি সকলোৱে একেলগে বহি গ'লোঁ আৰু গৰম গৰম পুৰি চিঙৰা খাই আছোঁ, লগতে অলপ হাঁহি ধেমালিও চলি আছে। আৰু এটা কথা হয়তো বহুতে ভাবিব যদি আমাকো খোৱালোহেঁতেন, সঁচাকৈ মোৰো খুৱাবলৈ ইচ্ছা আছিল কিন্তু সকলোকে খুৱাব নোৱাৰিলে। কিন্তু প্ৰথম পেমেণ্টটো ইমান বেছি নাছিল, সেয়ে মোৰ লগত থকা মানুহখিনিকে খুৱাব পাৰিলোঁ। আৰু ইনশাল্লাহ আগলৈ যদি আপোনালোকৰ এনেকুৱা মৰম আৰু চাপৰ্ট পাই থাকোঁ তেন্তে নিশ্চয় আৰু ডাঙৰকৈ চেলিব্ৰেট কৰিম। আৰু কৈছে এটা সঁচা কথা ক'ব গ'লে যে আজি যি পাইছোঁ সেইটো কেৱল আপোনালোকৰ মৰম আৰু চাপৰ্ট আৰু দুৱাৰ বাবেই। আপোনালোক নাথাকিলে এই দিনটো হয়তো মই কেতিয়াও দেখা নাপালোহেঁতেন। তাৰ বাবে হৃদয়ৰ অন্তৰৰ পৰা সকলোকে বহুত ধন্যবাদ। আৰু কৈছে এটা সঁচা কথা ক'ব গ'লে ফেচবুকৰ ফাৰ্ষ্ট পেমেণ্টৰ টকাৰে আমাৰ বাবে কিবা এটা কিনিম বুলি মানে বহুত দিন ধৰি মনত এটা আশা আছিল, আৰু আলহামদুলিল্লাহ আজি সেই ইচ্ছাটো পূৰণ কৰাৰ সুযোগ পালোঁ। আৰু সেইবাবে আমি ইফালে আহি পালোঁ ইলেক্ট্ৰিক শ্বপত। আমাৰ কাৰণে এটা ৰাইচ কুকাৰ ল'ম বুলি বহুত দিন ৰাখা আছিল, আৰু যিটো আজি ফাইনেলি লৈ ল'লোঁ। আৰু নিজৰ প্ৰথম উপাৰ্জনৰ টকাৰে এটা সৰু উপহাৰ দিব পাৰি মনটো সঁচাকৈ বহুত ভাল লাগি আছে। আৰু যিখিনি টকা বাকী আছিল সেইখিনি টকা আব্বাৰ হাতত তুলি দিলোঁ। আৰু সঁচাকৈ প্ৰথম উপাৰ্জনৰ টকা মানে মা দেউতাৰ মানুহৰ হাতত তুলি দিব পৰা অনুভৱটো একেবাৰে বেলেগ। এই আনন্দৰ টকাৰ হিচাপত জকিব নোৱাৰি। কিমান টকা পালোঁ সেইটোতকৈ মোৰ বাবে ডাঙৰ কথা হ'ল যে প্ৰথম উপাৰ্জনৰ টকাৰে ঘৰলৈ অলপমান শান্তি আনিব পাৰিলোঁ আৰু আমাৰ বাবে এটা উপহাৰ কিনিলোঁ। আৰু সেই যিখিনি টকা বাকী থাকে আৰু সেইকাৰণে আব্বাৰ হাতত তুলি দিলোঁ। এইটো মুহূৰ্ত মোৰ জীৱনত সদায় মনত থাকিব।